Hello guys, good morning. কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ ভালে আৰু মই অন্যটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আকৌ আহিলো আৰু আজি মই গৈ আছো বাৰীলৈ সবজি বাৰী মানে নিজে খেতি কৰা বাৰীলৈ বুলি ওলালো আৰু লগতে মোৰ ওয়াইফেও আহিছে। গাইস ফাইনালি পাই গলোহি আমি বাৰী আৰু সবজি বাৰী পালোহি বাৰু। এয়া চকচোন কি ধুনিয়াকৈ মানে ডাংবডি বিলাক লাগি আছে চকচোন। কি কম আৰু বহুত ধুনিয়াকে লাগি আছে। এতিয়া মানে আমি ডাংবডি বিলাক ছিঙিম ছিঙি মেলি মানে প্ৰায় দোকানৰ কাৰণে ছিঙি লম প্ৰায় 5-6 কেজি কিলোমান আৰু মোৰ লগতে মোৰ ওয়াইফৰ লগৰীয়াজনীও ছিঙি আছে আৰু তাইও খেতি কৰিছিলে মোৰ লগতে আৰু প্ৰায় এতিয়া আমাৰ ছিঙি মেলি হৈ গল ৰেডি আৰু ফাইনালি এতিয়া মই বজাৰলৈ বুলি ওলালো সবজি বজাৰ কৰিবলৈ আৰু কেইটামান সবজি আনো বুলি ভাবিলো আৰু বিশেষকৈ মোৰ বাইকখন মানে প্ৰায় 15 দিন মানে হৈ গল বেয়া হৈ আছিল আৰু যেহেতু এতিয়া মই বাইকখন ঠিক কৰি আনিলো দুলিয়াজান ডিলাৰৰ পৰা আৰু ফাইনালি বাইকখন ভাল হৈ গল বাৰু আৰু আপোনালোকে নিশ্চয় মোৰ ব্লগ পোৱা নাছিল সেইবাবে মই ব্লগো দিব পৰা নাছিলো আৰু জাৰ্নি কৰিব পৰা নাছিলো আৰু এতিয়া ঠিক হৈ গল তো মই নিশ্চয় আপোনালোকক ব্লগ দি যাম আৰু আপোনালোকে নিশ্চয় আগৰ দৰে মোক মৰম কৰি যাব আৰু ফাইনালি মানে এয়া পালোহি আপোনাৰ সবজি দোকান আৰু সবজি দোকানত এয়া প্ৰায় সবজি কুমুৰা লৈছো আৰু কিবা কিবি লৈ লম বাৰু বিশেষকৈ মানে প্ৰায় বস্তুবিলাকৰ এতিয়া দাম ৰেট হৈ আছে ন সেইবাবে মানে কমটি কৈ বস্তুবিলাক ল'ব লাগিব আৰু